কি দৰ্জা এতিয়া দিবা নৰা দৰ্জা মাজত হ'ব অঁ মাজৰ পৰা খোলা হ'ব এই পষ্টকেইটা বনা হৈছে আজি আজি অকালে কৰি আছা ফটাবাৰী আৰু ধীৰেণ পাৰৰ মাজত বৰ্তমান আমাৰ কাম দ্ৰুতগতিত চলি আছে এই জাষ্ট আজি পষ্ট আৰম্ভ হৈছোঁ সেইকাৰণে আহি আছোঁ মই বহুত দিন ঘৰত আছিলোঁ অঁ এইখিনি গোটেই তো আলিম ভাই আমাৰ চাবা আহিছে মানে আমাৰ লোকেশ্যনটো কেনে হ'ব ভাল জেগাখিনি ভাল হৈছে না গুড মৰ্ণিং গাইজ মানে ঘৰৰ কাম চলি আছে আমাৰ বৰ্তমান আৰু আমাৰ মিস্ত্ৰী মই দেখাই দি আছোঁ এইটো আমাৰ হজাৰতকৈ মিস্ত্ৰী কেনেকুৱা ৰাম কেইখনিমান আগবাঢ়িল আজি এইখিনি উঠাই দিবি ন ক'ত মাজেদি মাজত নালাগে ওপৰত ভালকৈ হেৰি কৰি দিবি এৰে লিণ্টাৰটো হ'লে এইখিনি গিলান গাঁঠি দিবি এইগিলান এইখিনি গাঁঠি দিবি বিয়া লাগে দিয়া কোন এইখিনি এইখিনি নাই সেইখিনি আগতে মাৰিবি এই সেইখিনি অঁ আমাৰ হ'লে এইখিনি বাকী আৰু এটা চাইড হৈ গ'ল না আৰু কি হেৰি যিটো কিটচেন ৰুম আছে কিটচেন ৰুম এইখিনি কেতিয়া গাঁঠিবি কেতিয়া গাঁঠিবি অঁ মাজেদি দৰ্জা লাগিব আমাৰ ঘৰটোৰ মানে মেইন মিস্ত্ৰী আমাৰ এতিয়া গোটেইখিনি ডিজাইন মই দেখি আছোঁ ৰুমকেইটা ডাঙৰ ডাঙৰ হৈছে দেই আগফালৰ ডিজাইন কোনফালে ক'ত এটা ৰুম আমাৰ দুটা ৰুম এই তিনিটা ৰুম এতিয়া আমাৰ মানে বেডৰুম হ'ব আমাৰ বৰডেকাৰ তাৰপিছত এইটো হ'ল টয়লেট গা ধোৱা চা ধোৱা গোটেই বহুত দীঘল কৰি ৰাখি দিছোঁ এইটো ক'ত দৰ্জাখন ৰাখিবি এই ক'ত দৰ্জা এতিয়া দিবা নৰা দৰ্জা মাজত হ'ব অঁ মাজৰ পৰা খোলা হ'ব মিডিলত হ'ব অঁ এখন গাঁঠি দিব পৰা প্ৰব্লেম নাই না এখনি ক্লিয়াৰ হ'ল ইয়াৰ টেনশ্যন নাই এখনি পৰা কাম আৰম্ভ কৰি দিব পাৰিম এই লাইনৰ কাম কৰিব লাগিব না আগতে হেৰি কনচিল কৰিব লাগিব আমি তাতে খিৰিকী দিম আৰু এইখিনি হ'লে আৰু ক্লিয়াৰ বাকী আৰু এইগিলান ফোন গাঁঠা যাব বুজি না নাই তাত আব্বাক কৈ ফেলে 7 ফুট এই অলপ ডাউনত ৰাখিবি এইটো অলপ হেৰি কৰি ফেলে এনেই টিং মাৰি দিম অঁ এনেই হ'ব এতিয়া এনেই টিং মাৰি থৈ দিম দে বাকী আৰু পিছত হ'ব অঁ পানী চিটকি আহি নপৰে অঁ আৰু এই যি ৰ'দ গেলা ওলাইছে সেইকেইটাতো সেই 5 একর মছলা দি পেলাই হেৰি কৰি থৈ দিব লাগিব পচকেইটা এই তাৰে নহ'লে নষ্ট হৈ নাযাব এনেই আৰু অঁ বিট মাৰি সেইটো তাকে কৈছোঁ এনেই আৰু উঠাই থৈ দিলে পিছত ভাঙি দিব পাৰিম আমি ৰাখ মই এই ফটাফট কৰ এই এলেহুৱা গম পোৱা নাই অঁ কোৱা এলেহুৱা আজিকালি মিস্ত্ৰী খুৱাব না 4-5 বছৰ কাম কৰিলাক মিস্ত্ৰী হ'ব নিলাক কিয়া লাজ কৰা নাই কি হা অঁ ওই সেইটো সি লেবাৰ হৈয়ে থাকিলতো দিছোঁ মানে গুৱাহাটীত যাব লগা কিবা এটা বিশেষ কাৰণ গুৱাহাটীত যাব লগা হ'ল বহুত গৰম মানে টেবুলত যাব নোৱাৰি আৰু এতিয়া দিনৰ 12টাই বাজিলে উপায় নাই মানে ইমাৰ্জেঞ্চি যাব লগা হ'ল গৈ পেলাই কৈ আছোঁ কি কামত গৈ আছোঁ অৱস্থা গাইজ ফাইনেলি জালুকবাৰী আহি পালোঁ বৰ্তমান এতিয়া মই যাম গড়চুকৰ পৰা যাম ধীৰেণপাৰাত অলপ কাম আছে কামখিনি কৰি আৰু ৰুমত যাম মোৰ ভাইটি এটা ৰুম আছে ৰুমত যাই বিন্দাছ বহুত গৰম দিছে আৰু ভাই এই ঘৰৰ পৰা এই বাছত আহিলে সেই 1 ঘণ্টাৰ 2 ঘণ্টা 2.5 ঘণ্টা লাগি গৈছে
বাছত হ'লে বহুত কষ্ট 1 ঘণ্টাৰ হ'লে আৰু 1 ঘণ্টা লাগিব মানে গৰম ৰ'দ মানে বহুত দিন মানে বাছৰ অহা নাছিলোঁ এতিয়াই মানে মেইন প্ৰব্লেম সেইকাৰণে অলপ মানে অসুবিধা পাইছোঁ আৰু বাকী জালুকবাৰী তো বলক বাছত আহি জালুকবাৰীৰ পৰা বাছত আহি পেলাই বৰ্তমান গড়চুক পালোঁ এতিয়া গড়চুকৰ পৰা যাম ধীৰেনপাৰা মোৰ যিটো বিজনেছ লোকেশ্যন হ'ব এটা সৰু বিজনেছ কৰিব আহিছোঁ আৰু বিজনেছ লোকেশ্যনটোত যাম য'তে আমাৰ মানে লোকেশ্যনটো হ'ব সেই জেগাখিনি বহুত গৰম ধৰিছে গতিকে অলপ ইয়াৰৰ ৰসাই খাই লওঁ এইখিনি হ'ল গড়চুক ফাইনেলি আহি পালোঁ মোৰ যিটো য'ত বিজনেছ লোকেশ্যন হ'ব সেই লোকেশ্যন পইণ্টত চাই লওঁ জেগাখিনি মানে আগত মই চাই নাছিলোঁ কোনোদিনো আজি চাই লৈ পেলাই কেনেকুৱা হয় জেগাখিনি আমি চাই তাৰপিছত তাতে মিস্ত্ৰীও আছে মিস্ত্ৰীৰ লগত আলোচনা কৰি কাম চাম গোটেই ক্লিয়াৰ কৰিব লাগিব বাকী মোৰ লগৰ এটা আছে সি নাই বৰ্তমান সি পাছত আহিব এইটোৱে আমাৰ লোকেশ্যন পইণ্ট কোনদিনা আহিছিলি দেখোন আমি হ'ল কেইদিনমান ক'ত আছা দেখোন হা আছা ক'ত আকৌ মই লখৰাত মই মানুহ বিচাৰিতে ৰাখছোঁ ইয়াতে এই হেৰি মছজিদ যে আছে অঁ মছজিদত মছজিদতে থাকোঁ জেগাখিনি বেয়া নহয় ঘৰৰ পৰা আহি অঁ মই বহুত লেপটা দেখোনে অঁ পষ্টকেইটা বনোৱা হৈছে পোষ্ট মই 3টে বান্ধিলোঁ আজি আজি অকালে কৰি আছা এই মানুহ লাগি আছে মাল চাল ফেলিছিলে আমাৰ মাল একো পেলা নাই এইখিনি মাল কালি লৈ আহিছোঁ মই দুটা বস্তু আনিছোঁ তো কাটি কুটি মই 3টে বস্তু ক'ৰ পৰা আনিছা এইটো ফালে ইয়াৰ পৰা এইজন মানুহ হেৰি কৰি দিছে আৰু ইহঁতে মানে বালি ইটি চেমেণ্ট ইহঁতে দিয়ে মানে আজি লৈ আছোঁ এতিয়া বস্তা হিচাপ কৰি লৈ আছোঁ বৰ্তমান মই 10 বস্তা বালি ল'লোঁ আৰু গিফ্টি কেই বস্তা আৰু কাম এতিয়া 3জন মানুহ কৰি আছা 4জন মানুহ আছে কিমান দিনত হ'ব কোনটো ক্লিয়াৰ মেইনলি কথা হ'ল বৰ্তমানে পোষ্টকেইটা মই বহাই লওঁ আগতে হা বহাই লোৱাৰ পিছত ডিম চিম কৰি ক্লিনটো কৰাৰ পিছত আপোনাক মই ডাইৰেক্ট টাৰ্গেট দিব পাৰিম এইকেইদিন মই পাৰিম এইখিনি অলপমান জোৰৰ কাম আছে ভাল জোৰ আছে জতটো থাকিব ন হ'লেও কিন্তু ইয়াত বহুত প্ৰায় 5টাই বাজে আমাৰ যিটো বিজনেছ লোকেশ্যন হ'ব তাৰে আমি আজি পোষ্ট এটা আৰম্ভ কৰিছোঁ সতাবাৰী আৰু ধীৰেনপাৰাৰ মাজত বৰ্তমান আমাৰ কাম দ্ৰুতগতিত চলি আছে এই জাষ্ট আজি পোষ্ট আৰম্ভ কৰিছোঁ যেনে আহি গৈছোঁ মই বহুত দিন ঘৰত আছিলোঁ কাম বেছি আগবঢ়া নাছিল আৰু আহি পেলাই কাম আৰম্ভ কৰিব লাগিল আৰম্ভ কৰি পেলাই কি কাম কৰোঁ কি বিজনেছ কৰোঁ সেইটো আমি পাছত জনাওঁ আপোনালোকক যে গতিকে এতিয়া আৰম্ভ কৰা নাই জাষ্ট ঘৰটো বনাই আছোঁ তো ঘৰৰ কামহে আজি কৰিছোঁ ঘৰৰ পোষ্ট কৰিছোঁ আৰু প্ৰায় 1 মাহ 1.5 মাহমান পিছত আপোনালোকে 1 মাহ নালাগে প্ৰায় 1 মাহমান পিছত গম পাই যাব আৰু কি আমি বিজনেছ ষ্টাৰ্ট কৰোঁ ইয়াত প্ৰায় গধূলি হ'ল এতিয়া 6টামান বাজে আমাৰ কাম হোৱাই নাই আমাৰ 1টা 2টা আজি 3টা বহাব লাগিব যিখিনি নাই এতিয়া সপ্তাহৰ ভিতৰত আমাৰ মানে তলৰ কাম ক্লিয়াৰ কৰি ল'ব লাগিব তেতিয়া আমাৰ মানে কামখিনি আগতে আমি 1 মাহ 1.5 মাহৰ ভিতৰত আমাৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰিম আৰু তো গাইজ এতিয়া ৰাতিয়ে হোৱা অৱস্থা এতিয়া আমাৰ মিস্ত্ৰীকেইটাৰ কাম শেষ হোৱা নাই সেইবিলাক কি কৰা বুলি ভাবিছি নাই আমাৰ আলিম ভাই আহি গ'ল মোৰ লোকেশ্যনত কি খবৰ থকা আহিছাতো কেনে হ'ব লোকেশ্যনটো এইখিনি নহয় এইখিনি আজিৰ কাৰণে হৈ গ'ল আমাৰ মিস্ত্ৰীকেইটাৰ বহুত কষ্ট কৰিছে আমাৰ 2টা পোষ্ট পুতা হৈ গ'ল বাকী আৰু কালি আমি 3টামান বুট পালিব আমাৰ ৰড আনা আছেনে নাই
কালি আনিব লাগিব না কালি ৰাতিপুৱা আহি যাব হা এইখিনি ঘৰত দি দিব কালি ফোন কৰিবি হা অঁ এইখিনি গোটেই তো আলিম ভাই আমাৰ চাবা আহিছে মানে আমাৰ লোকেশ্যনটো কেনে হ'ব ভাল জেগাখিনি ভাল হৈছে না পুৰা আগফালখিনি ধুনীয়া একেবাৰে মেইন ৰাস্তাতে হ'ব এইখিনিত হেৰিও কৰিম তো গাইজ ফাইনেলি বহুত সময় মানে বৰষুণত জিকি বৰ্তমান ৰুমত আহিলোঁ আমাৰ টুটুল ভাই বৰ্তমান খানা বনাই আছে সি বেচাৰা বহুত কষ্ট কৰে ভাই ধন্যবাদ আমাক লৈ খানা বনাই আছে মাংস আনিছি তাৰপিছত এইটো কি জিকা তো ফাইনেলি আমাৰ টুটুল ভাই থুবৰাতে ভাইৰ ভিডিঅ' চাই আছে চ' মোৰ ফেভাৰিট ইউটিউবাৰ মানে তাৰ ভিডিঅ' আছে মই বহুত ইনস্পায়াৰ আমাৰ টুটুল ভাই থুবৰাতেৰ ভিডিঅ' আছে কি এটা মানে পজিটিভ পইণ্ট পা কেনে আৰু মটিভেশ্যন মানে এই ৱৰ্ল্ডত কি হৈ আছে মানে গোটেইখিনি আমি থুবৰাতেৰ ভিডিঅ'ত গোটেইখিনি গম পাওঁ চ' ফাইনেলি শিক্ষা পাৰি আৰু তো ঠিকে আছে বাকী আমাৰ টুটুল ভাই আমাৰ আঞ্জা হ'ল না বনা তোক বহুত কষ্ট দি আছোঁ একো নাই কষ্ট কৰিবই লাগিব এইখিনি কষ্ট কি কষ্ট আৰু ডাঙৰ কষ্ট আছে কি আপোনাৰ আছেতো আমাৰ মাল আছে জিম কৰি আছে গাইছ আমাৰ টুটুল ভাই জিম কৰি আছে কিয় মিছা কথা দেখাব নাই বডি আছেতো জিম কৰি আছে মানে বেছি দিন হোৱা নাই প্ৰায় 14 দিনমান হ'ল জিমত মানে এডমিশ্যন ল'বা বাকী যোৱাকালি যোৱা নাছিল মানে বৰষুণ হোৱাৰ কাৰণে যোৱা নাছিল আৰু লগতটো নাছিল বাকী আৰু ফাইনেলি মোৰো মানে আজি প্ৰায় 8টাত কলম দুটা হৈ গ'ল মানে পোষ্ট দুটা হৈ গ'ল আমাৰ চাইড মানে আমাৰ যিটো বিজনেছ লোকেশ্যন সেই বিজনেছ লোকেশ্যনত মানে আমাৰ মানে য'ত আমি কাম কৰিম প্ৰথমতে আমি ঘৰটো বনাব লাগিব সেইকাৰণে আমি বৰ্তমান ঘৰটো বনাই আছোঁ ঘৰ কমপ্লিট হোৱাৰ পিছত আমি জনাম যে কি বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু তাতে আমি এতিয়া বাকীখিনি আমি কাইলৈৰ ভিডিঅ'ত নিশ্চয় দেখাম হয় কি কৰোঁ কি নকৰোঁ আজিতো ইয়াতে সমাপ্ত কৰোঁ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু যিসকলে নতুনকৈ আহিছে মোৰ ভিডিঅ' চাবলৈ নাপাহৰিব ধন্যবাদ জয় হিন্দ জয় অসম